নমস্কাৰ মই ভাস্কৰ জিতিবাৰে আপোনালোক সকলোকে নিৰ্বাচন পৰ্বলৈ স্বাগতম জনাইছো। নিৰ্বাচন পৰ্বত আজি আমি শিৱসাগৰ সমষ্টিৰ কথা পাতিম কাৰণ শিৱসাগৰ সমষ্টিৰ ৰাজনীতি শেহতীয়াকৈ পৰিৱৰ্তন হৈ আহিলে। শিৱসাগৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, কুশল দৰিক বিজেপিৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিলে। কুশল দৰিক বিজেপি প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ লগে লগে শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী ৰাজনীতি বেলেগ হৈ পৰিছে। শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী ৰাজনীতি হৈ পৰিছে অতি আকৰ্ষণীয়। কাৰণ কি অতি আকৰ্ষণীয়? কাৰণ সমষ্টিটোত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ দল তথা বিৰোধী ঐক্যৰ ফালৰ পৰা। অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে। কুশল দৰিও অৱশেষত প্ৰাৰ্থিত্ব মনোনয়ন দাখিল কৰিলে। সেইকাৰণে উজনি অসমৰ অন্যতম অতি চৰ্চিত সমষ্টি হ'বলৈ গৈ আছে শিৱসাগৰ সমষ্টি। আমি এইকেইটা দিশ প্ৰথমে চাই ল'ব বিচাৰিছোঁ। কুশল দৰি শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী হ'ল শেষ মুহূৰ্তত গৈ। আজি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিলে। অগপৰ লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। কিয় শেষ মুহূৰ্তত বিজেপিয়ে প্ৰাৰ্থী দিলে? প্ৰথমে আমি এইকেইটা দিশ চাই লওঁ। বিজেপিয়ে সমষ্টিটো অসম গণ পৰিষদক এৰি দিছিলে। আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে অসম গণ পৰিষদে কিন্তু সমষ্টিটো বিচৰা নাছিলে। অসম গণ পৰিষদে নিবিচৰা স্বত্তেও সমষ্টিটো বিজেপি অসম গণ পৰিষদক এৰি দিছিলে। অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আমগুৰিৰ বিধায়ক আছিলে। সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি সমষ্টি বিলুপ্তি ঘটিল। আমগুৰি সমষ্টিৰ আধা অংশ অন্তৰ্ভুক্ত হ'ল শিৱসাগৰ সমষ্টিত। মিত্ৰতাৰ সময়ত সমষ্টিটো এৰি দিয়াৰ পাছত প্ৰদীপ হাজৰিকাই শিৱসাগৰ সমষ্টিত নিৰ্বাচনী যুঁজলৈ সাজু হ'ল। আৰু কিন্তু তাৰ বিপৰীতে বিজেপিয়ে তাত এইবাৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা স্বত্তেও সমষ্টিটো এৰি দিছিলে। বিজেপিয়ে সমষ্টিটো এৰি দিয়াৰ লগে লগে বিজেপিৰ ভিতৰত খুব অসন্তুষ্টিৰ সৃষ্টি হ'ল। কাৰণ কুশল দুৱৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ পৰা শিৱসাগৰত কাম কৰি আহিছিলে। কুশল দুৱৰীৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সফলতা লাভ কৰিছিলে। কাৰণ ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁই বিজেপি প্ৰাৰ্থী আছে আৰু কুশল দুৱৰীৰ বাবে শিৱসাগৰ সমষ্টিটো দলে এক প্ৰকাৰ থিৰাং কৰি থৈছিলে। কিন্তু মাজতে কিছু সমীকৰণ সলনি হৈ অগপক এৰি দিছিলে। তাৰ পাছত মনোনয়নৰ শেষ দিনা কিন্তু কুশল দৰিক বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে। এতিয়া প্ৰশ্ন আহি পৰিব যে কুশল দৰিক মূৰামূৰি সময়ত কিয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ল? যিহেতু সমষ্টিটোত পূৰ্বৰ শিৱসাগৰ সমষ্টি আৰু বৰ্তমানৰ শিৱসাগৰ সমষ্টি একে নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণে শিৱসাগৰ সমষ্টি বেলেগ ধৰণে গঠন কৰিলে। 2016 আৰু 2021 সমষ্টিটোত বিজেপি পৰাস্ত হৈছিলে। তেতিয়া শিৱসাগৰ সমষ্টিৰ জনগাঁথনি আৰু ভোটাৰৰ দিশৰ ফাললৈ বিজেপিৰ বাবে অনুকূল সমষ্টি নাছিলে। বিজেপি বিৰোধী ভোটাৰ থকা বহু অঞ্চল আছিলে। সেই অঞ্চলসমূহ ভাগ ভাগ হৈ পৰিলে। সেই অঞ্চলসমূহ নাজিৰা সমষ্টিলৈ গ'ল আৰু ডিমৌ সমষ্টিলৈ গ'ল। তেনেদৰে ভাগ হ'ল আৰু ইয়াত নতুন অঞ্চল অন্তৰ্ভুক্ত হ'ল। অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহ কিন্তু কংগ্ৰেছ বিৰোধী অঞ্চল অন্তৰ্ভুক্ত হ'ল। এই প্ৰেক্ষাপটত সমষ্টিটোত বিজেপিয়ে সংগঠন গঢ়ি তুলিছিলে। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছিলে। বিধায়ক থকা স্বত্তেও ৰাইজৰ দল শোচনীয় পৰাজয়ৰ মুখামুখি হৈছিলে। অসম গণ পৰিষদে সমষ্টিটোত বিশেষ গা কৰিব পৰা নাছিলে। যদিও আমগুৰি সমষ্টিৰ এক আধা অংশ অন্তৰ্ভুক্ত হ'ল, সেই অঞ্চলসমূহতো অসম গণ পৰিষদে বিশেষ গতি ল'ব পৰা নাছিলে। এইখিনিতে মন কৰিবলগীয়া যে আমগুৰি সমষ্টিৰ যিবোৰ অঞ্চল শিৱসাগৰলৈ আহিলে সেই অঞ্চলসমূহত পূৰ্বে অগপ শক্তিশালী আছিল। কিন্তু তেওঁলোক শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে অসম গণ পৰিষদে ৰাজনৈতিক তৎপৰতা নচলোৱাৰ বাবে সেই অঞ্চলসমূহত বিজেপিৰ সংগঠন বৃদ্ধি হ'ল আৰু স্বাভাৱিকতে তেওঁলোক কংগ্ৰেছ বিৰোধী ভোটাৰ আৰু তেওঁলোক মূলতঃ বিজেপিৰ লগত সম্পৰ্ক স্থাপন হ'ল। সেইটো বিজেপিৰ শক্তিশালী হোৱাৰ এটা দিশ। সকলো দিশৰ পৰা সমষ্টিটোত বিজেপিয়ে সংগঠন শক্তিশালী কৰি আনিছিলে। পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে। বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছিলে সমষ্টিটো এইবাৰ তেওঁলোকে দখল কৰিব পাৰিব। কাৰণ 21 নিৰ্বাচনত যিকেইটা কাৰণত অখিল গগৈ বিজয়ী হৈছিলে, এইবাৰ সেই পৰিস্থিতি নাই। শেহতীয়াকৈ যিহেতু অসম গণ পৰিষদক এৰি দিয়াৰ পাছত নিৰ্বাচনী প্ৰেক্ষাপটত এটা কথা স্পষ্ট হৈ পৰিলে যে অসম গণ পৰিষদক লৈ বিজেপিৰ মাজত অসন্তুষ্টি আছে। শিৱসাগৰ বিজেপিয়ে মুকলিকৈ বিৰোধিতা কৰিছে। প্ৰদীপ হাজৰিকাক গ্ৰহণ কৰিব পৰা নাই। এই পৰিস্থিতিত
অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰাটো স্পষ্ট হৈ আহিলে। ইফালে কুশল দৰীয়েও নিৰ্বাচনীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি থাকিলে। এই প্ৰেক্ষাপটতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ প্ৰসংগটো আহিলে। শিৱসাগৰত বিজেপিৰ কাৰ্যকৰ্তাসকলে এইবাৰ বিজেপি বিজয়ী হোৱাটো বিচাৰি আছিলে। তেওঁলোক আত্মবিশ্বাসী হৈ আছিলে। তেওঁলোকে যিকোনো প্ৰকাৰে এইবাৰ বিজেপি বিধায়ক তাৰ পৰা নিৰ্বাচিত কৰিব। আৰু এতিয়া কুশল দৰীক প্ৰক্ষেপ কৰাৰ লগে লগে শিৱসাগৰৰ নিৰ্বাচনী সমীকৰণত অখিল গগৈ, কুশল দৰী, প্ৰদীপ হাজৰিকা হৈ গ'ল। কিন্তু অখিল গগৈৰ বাবে কুশল দৰীয়ে মনোনয়ন দাখিল কৰাৰ লগে লগে নিৰ্বাচন জটিল হৈ আহিছে। হয়তো বহুলোকে ভাবিব পাৰে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত ভোট বিভাজন হ'ব, সেইকাৰণে। কিন্তু কথাবোৰ তেনেকুৱা নহয়। ইয়াত বহু দিশ জড়িত হৈ আছে। প্ৰথমে কিয় সমষ্টিটো অগপক এৰি দিছিল? ইতিমধ্যে আমি কৈছোঁ যে অগপক এৰি দিয়াৰ মূল কাৰণটো আছিলে যিহেতু অগপৰ লগত আসনক লৈ টনাজোৰা চলি আছিলে। চাবুৱা লাহোৱাল বিচাৰিছিলে, মাকুম বিচাৰিছিলে। সেইকেইটা সমষ্টি তেওঁলোকে কোনোপধ্যে নিদিলে। তাৰ বিপৰীতে তেওঁলোকে শিৱসাগৰ সমষ্টিটো অৱশেষত এৰি দিলে। শিৱসাগৰ সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়াৰ পাছৰ পৰিস্থিতি আগৰ পৰিস্থিতিত এনেকুৱা এটা ধাৰণা আছিলে প্ৰদীপ হাজৰিকা শিৱসাগৰ এজন প্ৰবীণ ৰাজনীতিবিদ, প্ৰদীপ হাজৰিকাৰ গ্ৰহণযোগ্যতা থাকিব আৰু বিজেপি অগপই তাত ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কিন্তু আমি নিশ্চিতকৈ জানো অসম গণ পৰিষদ মুঠেও আত্মবিশ্বাসী নহয় শিৱসাগৰক লৈ। সেই সকলো দিশৰ ফালৰ পৰা প্ৰথমে এৰি দিছিলে সমষ্টিটো। কিন্তু শেহতীয়া পৰিস্থিতি তাৰ যোৱা এসপ্তাহ ধৰি যি নিৰ্বাচনী বাতাবৰণে বিৰাজ কৰিলে তাত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আৰু প্ৰেক্ষাপট স্পষ্ট হৈ আহিলে। সেইকাৰণে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰি অখিল গগৈক এবাৰ পৰাস্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বিজেপিয়ে। অগপই সমষ্টিটো বিচৰা নাছিল, কাৰণ অগপৰ যিহেতু গণভিত্তি নাছিলে সমষ্টিটোত। অগপই পঞ্চায়ত নিৰ্বাচনতো ভাল ফলাফল প্ৰদৰ্শন কৰা নাছিলে আৰু প্ৰদীপ হাজৰিকাই সমষ্টিটোত লাগিও থকা নাছিলে নিৰ্বাচনৰ বাবে। সেই সকলো দিশৰ পৰাই অগপই বিচৰা নাছিল সমষ্টিটো। এতিয়া মূল প্ৰশ্ন এইটো, কুশল দৰীৰ প্ৰতিদ্বন্দ্বিতাই সলাব নেকি নিৰ্বাচনী ছবি? কুশল দৰীৰ প্ৰতিদ্বন্দ্বিতাই শিৱসাগৰৰ ছবি সলাই দিব নেকি? সঁচা কথা, কুশল দৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে শিৱসাগৰৰ নিৰ্বাচনী দৃশ্যপট ইফাল সিফাল নহ'ব বুলি ক'ব পৰা নাযায়। কুশল দৰী শক্তিশালী প্ৰাৰ্থী, বিজেপি শক্তিশালী গণভিত্তি আছে। 16 আৰু 21 বিজেপি নহয় শিৱসাগৰত। বৰ্তমান নতুন সমষ্টি, নতুন ৰূপৰ শিৱসাগৰত বিজেপি অধিক শক্তিশালী, বিজেপিৰ সংগঠন শক্তিশালী, আটাইকেইটা দলতকৈ বিজেপিৰ সংগঠন শক্তিশালী। সেই দিশৰ পৰা আৰু কুশল দৰীয়ে যিহেতু শিৱসাগৰত নিজে সংগঠন গঢ়ি তুলিছে, পঞ্চায়ত নিৰ্বাচনত সন্মুখৰ পৰা তেওঁ নেতৃত্ব দিছে, পঞ্চায়তত প্ৰাৰ্থী বিজয়ী কৰাই আনিছে আৰু সেই দিশৰ পৰা সমষ্টিটোত কুশল দৰী আৰু বিজেপি শক্তিশালী অৱস্থানত আছে। কুশল দৰীয়ে অখিল গগৈৰ বিৰুদ্ধে শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাৰ পৰ্যায়ত আছে। অখিল গগৈয়ে কুশল দৰীয়ে প্ৰাৰ্থিত্ব মনোনয়ন দাখিল নকৰালৈকে যি সহজ অৱস্থানত আছিলে, আজিৰ দিনত অখিল গগৈৰ বাবে পৰিস্থিতি সিমান সহজ হৈ থকা নাই। শিৱসাগৰত বিজেপিৰ গণভিত্তি কিমান? এই প্ৰসংগত আমি আকৌ ক'ব বিচাৰিছোঁ যে শিৱসাগৰ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহত আগত পূৰ্বৰ অঞ্চলসমূহতকৈ বিজেপিৰ গণভিত্তি ভাল হৈছে আৰু যোৱা 2 বছৰত বিজেপিয়ে সংগঠন তাত অধিক শক্তিশালী কৰিছে। বিজেপিৰ কাৰ্যকৰ্তা বৃদ্ধি হৈছে, সদস্যৰ সংখ্যা বৃদ্ধি হৈছে। বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যজুৰি কৰা উন্নয়নৰ প্ৰসংগটোৱে গুৰুত্ব পাইছে আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বহুবোৰ আঁচনিয়ে গুৰুত্ব লাভ কৰিছে, কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰৰে হওক। অগপৰ গণভিত্তিৰ কথাটো কৈছোঁৱে যে আমগুৰিৰ পৰা অহা অঞ্চলসমূহতো গণভিত্তি দুৰ্বল হ'ল, আন অঞ্চলসমূহতো পৰম্পৰাগত কিছু স্বাভাৱিক গণভিত্তি থকাৰ বাহিৰে বিশেষ গণভিত্তি অসম গণ পৰিষদৰ নাই। কিন্তু স্বাভাৱিকতে জাতীয়তাবাদী চেতনা সম্পন্ন কিছু সংখ্যক ভোটাৰ আছে, তাক অস্বীকাৰ কৰিলে ভুল কোৱা হ'ব। এতিয়া অখিল গগৈৰ গণভিত্তি অটুট আছেনে? এইটো ডাঙৰ প্ৰশ্ন। যোৱাবাৰ যিটো শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে, এইবাৰ সেই শিৱসাগৰ সমষ্টি নাই।
বিৰোধী বিধায়ক হিচাপে অখিল গগৈয়ে সমষ্টিটো কিমান উন্নয়ন কৰিলে, কাৰণ সমষ্টিবাসীয়ে উন্নয়ন বিচাৰে। হয় চৰকাৰে শিৱসাগৰ সমষ্টিত কাম কৰিছে, কিন্তু কাষৰ শাসকীয় পক্ষৰ বিধায়ক থকা সমষ্টিৰ দৰে তেওঁলোকে কাম কৰিছেনে সেইটোও বিচাৰি চাব। আৰু অখিল গগৈৰ দিনত সমষ্টিৰ উন্নয়ন কিমান হ'ল সেইটো প্ৰধান গুৰুত্ব দিছে শিৱসাগৰৰ ৰাইজে। আৰু ৰাইজৰ দলৰ যিহেতু স্বাভাৱিক গণভিত্তি আছিলে, সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাইজৰ দলৰ গণভিত্তি থকা বহু অঞ্চল সমষ্টিটোৰ পৰা আঁতৰাই নিলে। আৰু ৰাইজৰ দলৰ গণভিত্তি থকা সত্ত্বেও কিন্তু পঞ্চায়ত নিৰ্বাচনত শোচনীয় ফলাফল প্ৰদৰ্শন কৰিছে দলটোৱে। আৰু ৰাইজৰ দলৰ শক্তি আৰু নিঃসন্দেহে শিৱসাগৰ সমষ্টিবাসীৰ মাজত অখিল গগৈৰ ব্যাপক প্ৰভাৱ আছে। অখিল গগৈ জনপ্ৰিয় নেতা। শিৱসাগৰৰ ৰাজনীতি বুলি ক'লে এক প্ৰতিবাদী ধাৰাৰ ৰাজনীতি সংযোগ হৈ থাকে। সেই দিশৰ পৰা অখিল গগৈৰ জনপ্ৰিয়তা ব্যক্তিত্ব কোনেও অস্বীকাৰ নকৰে। আজিৰ দিনতো তেওঁ জনপ্ৰিয়, কিন্তু পূৰ্বৰ গণভিত্তি অটুট আছে নে নাই তাক লৈ প্ৰশ্নবোধক চিহ্ন আছে, যি কাৰণত বিজেপি আশা কৰিছে এইবাৰ তেওঁলোকে সমষ্টিটো দখল কৰিব পাৰিব। একেদৰে অৱশ্যে ৰাইজৰ দলো সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে, অখিল গগৈ আকৌ বিজয়ী হৈ আহিব পাৰিব। অখিল গগৈৰ এই গণভিত্তিৰ লগতে আৰু এটা বিষয় জড়িত হৈ আছে। তৃণমূল স্তৰত কংগ্ৰেছৰ 100% সমৰ্থন অখিল গগৈৰ প্ৰতি আছেনে? মিত্ৰ হ'ল এতিয়া বিজেপি কংগ্ৰেছৰ সমৰ্থন লাগিব, কংগ্ৰেছে অখিল গগৈক সমৰ্থন দিব, কিন্তু তৃণমূল পৰ্যায়ৰ 100% ভোট অখিল গগৈলৈ ট্ৰেন্সফাৰ হ'বনে সেইটো ডাঙৰ কথা। যদি 80% ভোট ট্ৰেন্সফাৰ নহয় তেতিয়া অখিল গগৈ বিপদত পৰিব পাৰে। আমি পোৱা খবৰ অনুসৰি তৃণমূল পৰ্যায়ত অখিল গগৈৰ প্ৰতি বৰ বিষোদ্গাৰ কংগ্ৰেছ কৰ্মীসকলৰ নাই। তৎসত্ত্বেও কিন্তু অখিল গগৈক ভোট দিবলৈ কিছু সংখ্যক কংগ্ৰেছ কৰ্মী এতিয়াও ইচ্ছুক নহয়। এই দিশটো কংগ্ৰেছে কেনেদৰে চায়, ৰাইজৰ দলে কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ'ব। নহ'লে এই দিশটোৰ পৰাও অখিল গগৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে। বিজেপি অগপৰ ভোট বিভাজন হ'ব নেকি, এই কথাটো এতিয়া বহুলোকে ধাৰণা কৰিছে। কিন্তু বিজেপিয়ে অংক কৰিছে যে প্ৰদীপ হাজৰিকাক লৈ যিহেতু বিজেপি বহু লোক অসন্তুষ্ট আছিলে, তেওঁলোকৰ অসন্তুষ্ট ভোটাৰে হয়তো নোটাত মাৰিলেহেঁতেন বা অখিল গগৈক ভোট দি দিলেহেঁতেন, তেতিয়া বিজেপি মিত্ৰজোঁটৰ ক্ষতি হ'ব। এতিয়া তেওঁলোকে নিজৰ প্ৰাৰ্থী কুশল দৰীক ভোট দিব, অৰ্থাৎ তেওঁলোকৰ ভোট কালৈকে নাযায়। আনহাতে প্ৰদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে যিসকল অসম গণ পৰিষদৰ ভোটাৰে বিজেপিক ভোট দিব নিবিচাৰে তেওঁলোকৰ ভোট অখিল গগৈলৈ নাযায়, তেওঁলোকে নিজৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক দিব। অৰ্থাৎ বিজেপিয়ে হিচাপ কৰিছে যে অখিল গগৈৰ ভোট, কংগ্ৰেছ আৰু অখিল গগৈৰ ভোট সেই দিশতে থাকক, কিন্তু তেওঁলোক অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মতাদৰ্শৰ ফলত যাতে তেওঁলোকৰ ভোট কোনোপধ্যে অখিল গগৈলৈ নাযায়। বিজেপিৰ হিচাপ হৈছে যে অসম গণ পৰিষদৰ ভোট অসম গণ পৰিষদত থাকক আৰু বিজেপিৰ ভোট বিজেপিৰ হাতত থাকক। বিজেপিৰ ভোট বিজেপিৰ হাতত থাকিলে বিজেপিৰ হিচাপ মতে তেওঁলোকে সমষ্টিটো দখল কৰিব পাৰিব। সেই হিচাপ কৰিছে, সেই হিচাপটো হৈছে অতি গুৰুত্বপূৰ্ণ। আৰু এই ক্ষেত্ৰত বিজেপি যিহেতু তেওঁলোকে অতি সূক্ষ্মভাৱে হিচাপ কৰিছে, সেই হিচাপৰ জৰিয়তে তেওঁলোকে সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি অখিল গগৈক পৰাস্ত কৰি এইবাৰ প্ৰথমবাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিজেপি বিধায়ক নিৰ্বাচিত কৰিব পাৰিব বুলি আশা কৰিছে। ভোট বিভাজনৰ ফলত কি হ'ব? ইতিমধ্যে কৈছোঁ যে ভোট বিভাজনৰ ফলত বিজেপিৰ লোকচান নহয়, বিজেপিৰ ভোট একেই থাকিব, অসম গণ পৰিষদৰ ভোট একেই থাকিব, বৰঞ্চ অখিল গগৈৰ ভোট বৃদ্ধি নহ'ব। এই সমীকৰণটোৱে বিজেপিয়ে কৰি আছে। এই কথাও আমি কৰিছোঁ যে বিজেপি জোঁটৰ ক্ষতি নহয়, বিজেপি জোঁট মানে বিজেপিৰ ক্ষতি নহয়, অসম গণ পৰিষদৰো তেওঁলোকৰ নিজৰ ভোট ক্ষতি নহয়। অৰ্থাৎ নিজৰ ভোট ৰাখি যোৱাৰ চেষ্টাই তেওঁলোকে কৰিছে। এই সামগ্ৰিক প্ৰেক্ষাপটত তেওঁলোকে বিজেপিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। বিজেপিৰ এই শক্তিশালী প্ৰতিদ্বন্দ্বিতা অখিল গগৈও সমানে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। অখিল গগৈ সমষ্টিটো পুনৰ দখল কৰিবলৈ সক্ষম হ'বনে? আমি ব্যাখ্যা কৰাৰ দৰে অখিল গগৈ সমষ্টিটো পুনৰ দখল কৰিবলৈ হ'লে কংগ্ৰেছৰ পূৰ্ণ সমৰ্থন লাগিব আৰু ৰাইজৰ দলৰ ভোট যাতে ইফাল সিফাল তেওঁৰ লগত থাকিব আৰু সামগ্ৰিকভাৱে বিজেপি বিৰোধী ভোট যাতে
হৰণ ভগন নহয় সেই দিশটো চাব লাগিব। বিজেপি বিৰোধী ভোট হৰণ ভগন নহ'লে অখিল গগৈও সমষ্টিটোত শক্তিশালী অৱস্থানত আছে, কিন্তু বিজেপি বিৰোধী ভোটৰ হৰণ ভগন হ'ব বুলি বিজেপি আশা কৰিছে, অৰ্থাৎ অখিল গগৈ ভোটত খেলি মেলি লগাব পৰা যাব বুলি বিজেপি আশাবাদী হৈ আছে। সেই দিশৰ পৰা অখিল গগৈয়ে 2021তকৈ এইবাৰ সমষ্টিটোত কঠিন যুঁজৰ সন্মুখীন হ'বলগীয়া হৈছে। এই কঠিন যুঁজ ৰাইজৰ দলে কেনেদৰে অতিক্ৰম কৰে সেয়া হ'ব লক্ষণীয়। শিৱসাগৰত কুশল দৰীয়ে প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ লগে লগে মূলতঃ এই দিশবোৰে আহি পৰিছে। আজিৰ দিনত সেইকাৰণে শিৱসাগৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক সমষ্টি হোৱাৰ দিশে গৈছে। কুশল দৰী বনাম অখিল গগৈৰ যুঁজ হ'ব সমষ্টিটোত। অখিল গগৈয়ে বিজেপিক কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰে বা বিজেপিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিও সমষ্টিটো দখল কৰিব পাৰেনে সেয়া লক্ষণীয় হ'ব। কিন্তু শেষ মুহূৰ্তত প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো বিজেপি এইটোৱে প্ৰমাণ কৰে যে বিজেপিয়ে সমষ্টিটো অতি গুৰুত্ব সহকাৰে লৈছে। এইবাৰ বিজেপিয়ে সমষ্টিটো দখলৰ লক্ষ্য স্থিৰ কৰি লৈছে, কিন্তু সমানে বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে অখিল গগৈও সমানে লক্ষ্য স্থিৰ কৰি লৈছে। তেওঁ পুনৰ শিৱসাগৰৰ বিধায়ক হ'ব। কংগ্ৰেছো সম্পূৰ্ণ দৃঢ় হৈ আছে যে তেওঁলোকৰ ভোট অখিল গগৈলৈ ট্ৰেন্সফাৰ হ'বই। মুঠৰ ওপৰত এই দিশৰ পৰা শিৱসাগৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কুশল দৰী আৰু অখিল গগৈৰ মাজত।